আমি কলিকতাত হৈ যোৱা 9 আগষ্টত কলিকতাত হৈ যোৱা নৃশংস হত্যাকাণ্ড আৰু ৰেপ যেটো হৈছিল আমি নাম নকওঁ ডক্টৰজনীৰ এইটোৰ প্ৰতিবাদত তাৰ আজি এটা শ্ৰদ্ধাঞ্জলি সভা ৰাখিছোঁ আৰু আজি এই কাৰ্যসূচীৰ মাধ্যমেদি আমি সেন্ট্ৰেল গভৰ্নমেণ্টক সবতকৈ প্ৰথমত আমি মমতা বেনাৰ্জীক হুঁচিয়াৰি দিব বিচাৰিছোঁ তাক আমি মুৰ্দাবাদ দিছোঁ ইয়াৰ পৰা এইটো মঞ্চৰ পৰা আমি যে তাই এজন নাৰী হোৱাৰ পিছতো তাৰ ষ্টেটত নাৰী সুৰক্ষিত নহয় আৰু আমি যেটো চাবলৈ পাই আছোঁ যে কালফিটক ইহঁতে সাপোৰ্ট কৰি আছে এভিডেন্স পুছাৰ কাৰণে মানে শতাধিক মানুহ পঠাই দিয়া হৈ আছে মানে ইহঁতে পুৰাপুৰি মানে এই কেছটো গাপ দিয়াৰ কাৰণে উঠি পৰি লাগিছে 2 নম্বৰ ঘটনাত আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই সেন্ট্ৰেল গভৰ্নমেণ্ট নৰেন্দ্ৰ মোদী সেন্ট্ৰেল গভৰ্নমেণ্ট আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা মেছেজ দিব বিচাৰিছোঁ যে কিছুদিন আগতে আপোনালোকে মাইনৰ ৰেপৰ কাৰণে মাইনৰ গাৰ্লক ৰেপৰ কাৰণে আপোনালোকে ফাঁসি সাজা মুকলি কৰিছে কিন্তু ৰেপে হয় মাইনৰ আৰু মেজৰ বুলি কোনো কথা নহয় এটা নাৰীৰ শ্লীলতা হানি এইটোৰ কাৰণে যিয়ে নহওক কিয় যেনেকা পৰিস্থিতি নহওক কিয় ৰেপৰ এটাই সাজা হ'ব লাগিব এইটো হ'ল ফাঁসিৰ তলত কোনো পদ্ধতি আমি মানি লওঁ আৰু এটা মেছেজ আমি দিম যেতিয়া কোনো ৰাজ্য চৰকাৰ বিফল হয় তেতিয়া সেন্ট্ৰেল গভৰ্নমেণ্টৰ বা প্ৰেসিডেন্ট অফ ইণ্ডিয়া আমাৰ প্ৰেসিডেন্ট অফ ইণ্ডিয়া ৰাষ্ট্ৰপতি এজন মহিলা তো তাৰো দায়বদ্ধতা কিছু আছে আমি আজি পাইছোঁ সুপ্ৰিম কোৰ্টে সুমোটো কেছ নিজাববীয়াকৈ এটা কেছ ৰুজু কৰি হিয়াৰিং কৰিব লগা হৈছে কিয় এনেকৈ হ'ব আমাৰ আইনখিনি ইমান 78 বছৰ উমলি যোৱাৰ পিছতো আমালোকে কিয় এখন ষ্ট্ৰং এটা আইন পোৱা নাই যে এনেকা ধৰণৰ ঘটনা সংঘটিত কৰাৰ আগত এটা অপৰাধীৰ যাতে কলিজা কঁপি উঠে কিয় আমি ইমান ষ্ট্ৰং এটা আইন আনিব পৰা নাই ইহঁতে কোনো ভয় নাপায় এইটো ঘটনা হোৱাৰ পিছতো আমি লাষ্ট 48 ঘণ্টাৰ ভিতৰতো বহুতো অসমতকে ধৰি বহুত জায়গাত কিছু ঘটনা এনেকা ধৰণৰে ঘটনা ঘটিছে তো এইটো আমি কি কম এইটো মানসিকতা কাৰণে সবতকৈ প্ৰথম আমি দেখিছোঁ শিক্ষিত মানুহে এইবিলাক ঘটনা শিক্ষিত বুলি কথা নহয় সবে কৰি আছে সবার প্ৰথম শিক্ষাৰ ষ্টাৰ্টিংটো হয় ঘৰৰ ফালৰ পৰা তো আমি প্ৰত্যেকজন মা দেউতাক কম আপোনালোকে ছোৱালী মানুহ যেনেকৈ সৰুৰ পৰা ট্ৰেইনিং দিয়ে কেনেকৈ বহিব লাগে কেনেকৈ উঠিব লাগে কেনেকৈ কথা বাৰ্তা ক'ব লাগে আপোনালোকে নিজৰ ল'ৰাবিলাককে এইটো যদি সৰুৰ পৰা ট্ৰেইনিং দিয়ে যে ছোৱালী মানুহৰ লগত কেনেকৈ কথা পাতিলে কি ব্যৱহাৰ কৰিব লাগে আৰু ইহঁতক কেনেকৈ ৰাখিব লাগে ইহঁতৰ লগত মানে কেনেকৈ উঠা বসা কৰিব লাগে এইবিলাক কথা যদি ঘৰৰ পৰা ট্ৰেইনিং দিয়া হয় এইটো আমাৰ মোৰ হিচাপ হ'ল স্কুলত যেটো আমি কওঁ এতিয়া লাহেকৈ কৈ আছে গুড টাচ বেড টাচ ছোৱালী মানুহ শিকায় এইটো খালি ছোৱালীক শিকালে নহ'বতো ল'ৰা মানুহকো শিকাব লাগিব যে এটা ছোৱালী মানুহৰ লগত কথা পাতিব গ'লে বা তাক অকলে ৰাস্তাত পালে এইটো মানে তাই ইহঁতে চান্স বুলি ভাবে এইটো চান্স নহয় এইটো দায়িত্ব হিচাপত ল'ব লাগিব যে ছোৱালীজনী আমি যাতে কোনো এটা মাৰ ছোৱালী কাৰো ভণ্টি হয় কাৰো মিছেজ হয় কাৰো ইছে হয় মই তাক ঘৰত ভালকৈ যাতে ঘৰত যাই পাই এইটো ব্যৱস্থা আমি কৰোঁ তো আজি এনেকা ধৰণৰ হ'লে পৰে আমি জানো যে এই ৰেপ নিচিনা জঘন্য কাণ্ড ঘটিত নহয় তো আজিৰ ডেটত আমি মেছেজ এটা দিব খুজিছোঁ আহক আমালোকে এটা নতুন সমাজ গঠিত কৰোঁ যেটো হৈছে এইটোৰ কাৰণেতো আমিতো অলৰেডি কৈছোঁৱে যে যিমানজন দোষী আছে সৰ্বপ্ৰথম এইবিলাকক ওলাওক একৰ ওপৰত অধিক আছে একজনক ধৰি পেলাই আমাক সান্তনা দিলে নহ'ব একৰ অধিক আছে এইবিলাক প্ৰত্যেকজনক ধৰি পেলাই তাৰপিছত ফাৰ্ষ্ট ট্ৰেকৰ কোৰ্টৰ মাধ্যমেদি ইহঁতক ফাঁসি দিব লাগে ফাঁসিৰ তলত কোনো ধৰণৰ যাতে কোনো দোষী বাচি যাব নোৱাৰে কাৰণ এইটোত আমি শুনা পাই আছোঁ যে 2জন ছোৱালী জড়িত আছিল 20 জনৰ ওপৰত মেল আছিল তাতে তো এইবিলাক ধৰণৰ ঘটনা নৃশংস হত্যাকাণ্ড য'ত ইণ্ডিয়াৰ কোনা ডিষ্ট্ৰিক্টে অঞ্চলে মানে প্ৰতিবাদ হৈ আছে প্ৰতিবাদৰ এটা জোৱাৰ উঠিছে এই চান্সত নৰেন্দ্ৰ মোদীক আমি আহ্বান জনাইছোঁ ইহঁতে কঠোৰতকৈ কঠোৰ এটা শাস্তি ৰেপৰ কাৰণে কঠোৰতকৈ কঠোৰ শাস্তি এটা ৰেপৰ কাৰণে ইহঁতে ধাৰ্য কৰক এটা আইন আনক আপোনালোকৰ 100% ছাপোৰ্ট দিম আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আজিৰ ডেটত আমি কি ক'ম তাক মুৰ্দাবাদ মমতা বেনাৰ্জী মুৰ্দাবাদ এইটোৰ ওপৰত আমি কি ক'ম আৰু মুখটা লাগাই
চলো মিতাদি নিচের লাইনটাতে এটা পিন্ধি আহিব লাগে আমি মই মানিব হেৰি একটা কাম কৰিলে